প্ৰিয়সকল চালোম। কিয় প্ৰায়ে আমাৰ জীৱনত কিছুমান প্ৰাৰ্থনাৰ উত্তৰ পাওঁতে পলম হয়? আপুনি সতীশ কুমাৰৰ ওচৰলৈ আহি প্ৰাৰ্থনাৰ সহায় বিচাৰে, কিন্তু যদি আপোনাৰ জীৱন সঠিক হৈ থকা নাই, তেন্তে যদি ময়ো প্ৰাৰ্থনা কৰোঁ তথাপিও সেই প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিব নোৱাৰিব, তেন্তে আমি কেনেকুৱা স্থিতিত প্ৰাৰ্থনা কৰিব লাগে? কেনেকুৱা আত্মিকতাৰে সৈতে আমি প্ৰাৰ্থনা কৰিব লাগে? কেনেকুৱা আত্মিকতাৰে আমি প্ৰাৰ্থনা কৰিলে ঈশ্বৰে উত্তৰ দিব? এই কথা আজি মই আপোনালোকৰ সৈতে ক'বলৈ বিচাৰিছোঁ, যাৰ ফলস্বৰূপে আপুনি য'ত আছে তাতেই, মানে আপোনাৰ জীৱনত য'ত কষ্ট আহে, বিপদ আহে, যেনেকুৱা সমস্যা আহিলেও আপুনি প্ৰাৰ্থনা কৰিলে ঈশ্বৰে লগে লগে আপোনাৰ প্ৰাৰ্থনা শুনিব পাৰে। এনেকুৱা আত্মিক জীৱন আপুনি প্ৰস্তুত কৰিব পাৰিলে তাতকৈ ভাল কথা কি হ'ব? আৰু একে সময়তেই আমি প্ৰাৰ্থনা কৰি আশা কৰোঁ যাতে ঈশ্বৰে সোনকালে উত্তৰ দিয়ে, কিন্তু প্ৰায়েই ঈশ্বৰে উত্তৰ লগে লগে নিদিয়ে। কাৰণ যি প্ৰাৰ্থনাৰ উত্তৰ আপুনি বিচাৰিছে, আপুনি পাবলৈ সেয়া সঠিক সময় নহয়। ঈশ্বৰে যেতিয়া এইদৰে ভাবে আপোনাক লগে লগে উত্তৰ নিদিব। তেওঁৰ নিৰূপিত সময়তহে, তেওঁ বিচৰা সময়তহে আপোনাক উত্তৰ দিব। সেইকাৰণে আপুনি যেতিয়া প্ৰাৰ্থনা কৰিলে আৰু উত্তৰ যদি লগে লগে পোৱা নাই, তেন্তে চিন্তা নকৰিব। কিয়নো আপুনি ঈশ্বৰৰ ইচ্ছামতে আৰু বাক্যমতে যদি প্ৰাৰ্থনা কৰে, ঈশ্বৰে নিশ্চয়ে গ্ৰেণ্টেড এই বুলি মোহৰ মাৰিব। মোহৰ মৰা হ'ল তাৰমানে উত্তৰ পাব। ধৰক আপুনি কোনোবা কোম্পানীত চাকৰিৰ বাবে চেষ্টা কৰিলে। আপোনাক চাকৰি দিওঁতে তেওঁলোকে জইনিং অৰ্ডাৰ পঠিয়াই নহয়। এতিয়া আপুনি চাকৰি পালেনে নাই বাৰু? পাই গ'ল। কিন্তু আপুনি পোৱা চাকৰিটোত আপুনি কেতিয়া আহি জইন কৰিব লাগে তাৰ এটা তাৰিখ দিয়ে। আপুনি চিলেক্ট হ'ল। আপোনাক আমি চাকৰি দি আছোঁ এই বুলি জনাই জুন 15 তাৰিখে আপুনি আহি চাকৰিত জইন কৰক। চাকৰি দিলে, কিন্তু সেই চাকৰিটোত আপুনি কেতিয়া জইন কৰিব লাগে তাৰ এটা তাৰিখ আমি দিছোঁ। মানিবনে নাই বাৰু? তেনেকৈয়ে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে মই তোমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছোঁ এই বুলি কৈ সেই প্ৰাৰ্থনাৰ উত্তৰ কেতিয়া দিব তাৰ এটা তাৰিখ দিয়ে। তাৰিখ দি দিলে বুলি ধৰক, নিশ্চয় আপুনি সেই তাৰিখৰ অপেক্ষা কৰিব লাগিব। যেনে বহু সময়ৰ পৰা আপুনি এটা MNC কোম্পানীত চাকৰিৰ চেষ্টা কৰি আছে। প্ৰাৰ্থনা কৰিলে, ইণ্টাৰভিউলৈ গ'ল, তেওঁলোকে য়েছ ইউ আৰ চিলেক্টেড, আপুনি যাওক, আমি জইনিং লেটাৰ পঠাম। এইদৰে কওঁতে আপুনি বৰ সুখী হ'ল। এতিয়া আপুনি চাকৰিত চিলেক্ট হ'লনে নাই বাৰু? চিলেক্ট হৈ গ'ল। আপুনি চাকৰি পালেনে নাই? পাই গ'ল। আপোনাৰ পেকেজ কিমান জানিলেনে? হয়, জানিব পাৰিলোঁ। মাক দেউতাকক ফোন কৰিলেনে? ফোন কৰিলে। কিন্তু তেওঁলোকে যেতিয়া লেটাৰ পঠালে তাত কি আছিল? যেনেকৈ মই এতিয়া ক'লোঁ, জুন 15 তাৰিখে আহি ৰাতিপুৱা 9 বজাত ৰিপৰ্ট কৰক। জুন 15 তাৰিখে আহি জইন কৰক। এইদৰে যেতিয়া তেওঁলোকে জুন 15 তাৰিখে আহি জইন কৰক বুলি ক'লে, আপুনি জুন 14 তাৰিখে অফিচলৈ যাওক। আপুনি ভালদৰে যুগুত হৈ ৰিচেপশ্যনলৈ গৈ মই আহিলোঁ এই বুলি কৈ আপুনি লগ ধৰক। কিয় আহিলে? মোক চাকৰি দিছে, মই চিলেক্ট হৈছোঁ। অ'কে, জইনিং অৰ্ডাৰ ক'ত? এইখন চাওক। আপোনাক ওপৰৰ পৰা তললৈ চাই মই আহি গ'লোঁ বুলি কৈ নাহিব। ইয়াত কি লিখা আছে? 15 তাৰিখে 9 বজাত আহিবলৈ কৈছে। আজি 14 তাৰিখ। আৰামত ঘৰলৈ গৈ কালি পুৱা 9 বজাত আহিব। আহি গ'লোঁ বুলি আপুনি 13 তাৰিখে আহক, 14 তাৰিখে আহক, ইয়াত কোনেও আপোনাক আহিবলৈ নিদিব। হয়নে নহয় বাৰু? জইনিং অৰ্ডাৰ কেতিয়াৰ হয়, কিমান সময়ৰ, কিমান টাইম, সেই সময়তেই আমি যাব লাগে। তেতিয়াহে আপোনাক গুৰুত্ব দিব। তেনেকৈ ঈশ্বৰে আপোনাক গ্ৰেণ্টেড এই বুলি আপোনাক উত্তৰ দিব পাৰে। এইদৰে উত্তৰ দি আপোনাক এটা তাৰিখ দিব, এটা টাইমো ফিক্স কৰি দিব। সেই টাইম আৰু সেই ডেট ফিক্সড হোৱাৰ পাছত সেই সময়লৈকে ধৈৰ্য্যেৰে, বিশ্বাসেৰে সৈতে অপেক্ষা কৰিব লাগে। জইনিং অৰ্ডাৰ দি দিলে, আপুনি চিলেক্ট হৈ গ'ল। কান্দিবৰ প্ৰয়োজন নাই। কান্দি কান্দি বহি থাকিবৰ প্ৰয়োজন নাই। কি কাৰণে? কথা দিলে। কোনে কথা দিলে কওকচোন? সেই কোম্পানীৰ মানুহে কথা দিলে। কি কথা দিলে? আপুনি আহি 15 তাৰিখে জইন কৰক এই বুলি কথা দিলে। তেওঁলোকে কথা দিয়া লেটাৰখনক কি কয়? জইনিং লেটাৰ বুলি কয়। হয়নে নহয় বাৰু? নিশ্চয়ে আপুনি বিশ্বাস কৰিলে। কি বিশ্বাস কৰিলে? তেওঁলোকে দিয়া
লেটাৰখনৰ ওপৰত ভৰসা কৰিলে। কি ভৰসা কৰিলে? 15 তাৰিখে আমি আপোনাক চাকৰি দি আছোঁ, আহি জইন কৰক। এইদৰে কোৱাত সেই দিনৰ পৰা, চিলেক্ট হোৱা দিনৰ পৰা জইন কৰা দিনলৈকে আপুনি আনন্দিত হৈ থাকিবনে নাই? কওকচোন, আনন্দিত হ'ব নহয়? দুখ সম্পূৰ্ণ গুচি গ'ল, চিন্তা দূৰ হৈ গ'ল, সেই ভয় গুচি গ'ল। তাৰ পূৰ্বে আপুনি বহুত নিৰাশ আৰু হতাশ হৈ আছিল। আপোনাক বহুত টেনশ্যনত দেখা পোৱা গৈছিল। এতিয়াৰ পৰা সুখী হ'বনে? সুখী হ'ব। কি কাৰণে? মই চাকৰি পাই গ'লোঁ। চাকৰি পাই গ'লা যদি ইয়াত কি কৰি আছা? চাকৰি পাই গ'লোঁ, কিন্তু অহা মাহত জইন কৰিবলৈ কৈছে। চাকৰি পাই গ'ল, অহা মাহত জইন কৰিবলৈ কৈছে। আপুনি জইন নকৰালৈকে সুখী হৈ থাকিবনে কান্দি থাকিব? আপুনি আনন্দত থাকিব, কাৰণ তেওঁলোকে দিয়া চিঠিখনত আপুনি বিশ্বাস কৰিছে। প্ৰিয় ভাই ভনীসকল, মানুহে দিয়া কথাত আমি ভৰসা কৰি আনন্দত থাকোঁ। মানুহৰ দ্বাৰা লিখা হোৱা পত্ৰৰ ওপৰত ভৰসা কৰি আমি নিশ্চয় সেইদিনা চাকৰি পাই যাব, এই ভৰসাৰে সৈতে বৰ আনন্দত থাকে। মানুহে লিখি দিয়া হোৱা পত্ৰতকৈও অধিক ঈশ্বৰৰ দ্বাৰাই লিখি আমাক দিয়া হোৱা এই পত্ৰখন অতি উত্তম। আপুনি বিশ্বাসেৰে সৈতে যেতিয়া প্ৰভুক খুজিব, বিশ্বাসেৰে সৈতে প্ৰভুৱে যেতিয়া আপোনাক কথা দিলে, তেওঁৰ কথা মানুহৰ কথাতকৈ অতিকে শ্ৰেষ্ঠ। মানুহে কথা দি পালতিব পাৰে, কিন্তু ঈশ্বৰে কথা দি মন ঘূৰাবলৈ তেওঁ মানুহ নহয়। আপুনি যেতিয়া প্ৰাৰ্থনা কৰে বা এই অধম সেৱকজনৰ বাক্য শুনে, ঈশ্বৰেই এই বাক্যবোৰ মোক দি আছে, ঈশ্বৰেই এই প্ৰতিজ্ঞা কৰিছে। এইদৰে আপুনি যদি বিশ্বাস কৰে, সেই বিশ্বাসক নিশ্চয় ঈশ্বৰে পূৰ কৰিব, কাৰণ আপুনি ঈশ্বৰৰ বাক্যত বিশ্বাস কৰিছে। তেওঁৰ বাক্যৰ ওপৰত বিশ্বাস কৰিছে কাৰণে সেই বিশ্বাসে কি কৰে জানেনে? আপোনাক শান্তি দিয়ে। তেওঁৰ বাক্যত ভৰসা কৰিলে সেই বাক্যই আপোনাক সাহস দিয়ে। আপোনাৰ চাৰিওফালৰ পৰিস্থিতি যেনেকুৱাই নহওক কিয়, পৰিস্থিতিবিলাকৰ ফালে নাচাই আপুনি ঈশ্বৰৰ বাক্যত যদি বিশ্বাস কৰি থাকে, আপুনি চিন্তা কৰিবলৈ এৰি দিব, নিৰাশ হ'বলৈ এৰি দিব, কান্দিবলৈ এৰি দিব। উদাহৰণস্বৰূপে 1 চামুৱেল পুস্তকৰ 1 অধ্যায়ৰ 10 পদ। তেতিয়া হান্নাই মনৰ বেজাৰেৰে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰি বহুত ক্ৰন্দন কৰিলে। আজিকালি এইবোৰ কমি গৈছে। জোৰ জোৰকৈ চিঞৰা লোকসকলক আমি দেখি পাওঁ, ক্ৰন্দন কৰা লোকসকলক দেখা নোপোৱা হ'লোঁ। চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা লোকৰ সংখ্যা কমিছে। ভগ্ন হৃদয়েৰে সৈতে প্ৰাৰ্থনা কৰা লোক নোহোৱা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, মুখৰ শব্দৰ প্ৰাৰ্থনাতকৈ চকুলোৰে প্ৰাৰ্থনা অধিক শক্তিশালী। চকুলোৰে কৰা প্ৰাৰ্থনাতকৈ কাটৰোক্তি কৰা প্ৰাৰ্থনা অধিক শক্তিশালী। কিন্তু আজিকালি আমি চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা লোক, কাটৰোক্তি কৰা লোকসকল, ভগ্ন হৃদয়েৰে সৈতে প্ৰাৰ্থনা কৰা লোক, ক্ৰন্দন কৰি প্ৰাৰ্থনা কৰা লোকসকলক দেখা পোৱা নাই। মই সুধিছোঁ ভাই ভনীসকল, আপোনাৰ জীৱনত চকুলোৰে প্ৰাৰ্থনা কৰা কিমান দিন হ'ল? আপুনি নিজৰ দুখ সহ্য কৰিব নোৱাৰি, আপোনাৰ কষ্ট সহ্য কৰিব নোৱাৰি, আপুনি নিজৰ জীৱনত যিহৰ সন্মুখীন হৈছে, সেই প্ৰতিকূল পৰিস্থিতিবোৰক বুজি নাপায়, জয় কৰিব নোৱাৰি, প্ৰভুৰ উপস্থিতিলৈ আহি বা আপুনি নিজৰ ঘৰতেই ঈশ্বৰৰ আগত আঁঠু লৈ অতি ব্যাকুলতাৰে বেদনাৰে সৈতে চকুলো বোৱাই প্ৰাৰ্থনা কৰা কিমান দিন হ'ল? যদি আপুনি বহু দুখেৰে সৈতে, বেদনাৰে সৈতে, চকুলোৰে সৈতে যদি প্ৰাৰ্থনা কৰিব পৰা নাই, আপুনি কষ্টত নাই। আচলতে ইমান দুখ আপোনাত নাই, সেইকাৰণে আপোনাৰ চকুৰ পৰা চকুলো ওলোৱা নাই। আপুনি কৰা পাপ প্ৰভুৱে ক্ষমা কৰিবলৈ গৈ আছে। আপুনি যিমান ডাঙৰ পাপী হ'লেও প্ৰভুৱে আজি আপোনাক পবিত্ৰ কৰিবলৈ গৈ আছে। আপোনাৰ পাপৰ কাৰণে অনুতাপ কৰক। এইদৰে যদি কোনো সেৱকে কয়, অনুতাপ কৰক, এই বুলি সেৱকে ক'লে, কিছুমান লোকেতো হিয়া ভুকুৱাই অনুতাপ কৰে, আৰু কিছুমানে প্ৰভু ক্ষমা কৰক, মোৰ পাপবোৰ ক্ষমা কৰক, আৰু কেতিয়াও নকৰোঁ প্ৰভু এইবুলি ওঠেৰে প্ৰাৰ্থনা কৰে। আপোনাৰ অনুতাপ যিমান গভীৰ হ'ব, যিমান বোজাৰে সৈতে হ'ব, তাৰ ভিত্তিতেই আপুনি যি উত্তৰ পাবলৈ গৈ আছে সেয়াও হ'ব। প্ৰায়েই সন্তানে আমাক সোধে, দেউতা মোক এইটো কিনি দিয়ক, মোক সেইটো কিনি দিয়ক, দেউতা মই সেই স্থানলৈ যাম, এইদৰে সোধে, নহয় বোপা, নহয় আইজনী, এই বুলি কওঁ। ঠিক আছে,
ধৰক ক'লে তেওঁলোকে চিৰিয়াছলি খোজা নাই আৰু আচলতে তেওঁলোকে যাব নিবিচাৰে। 100% যাব নালাগে। গ'লে যাম, নগ'লে নাযাওঁ, কৰিলে কৰিম, নহ'লে নকৰোঁ, কিনিলে কিনিম, নহ'লে নিকিনো। কিন্তু প্ৰায়েই সন্তানে অনুৰোধ কৰে, নহয় দেউতা প্লিজ, নহয় মা প্লিজ, মা প্লিজ মা। এইদৰে কৰিলে অলপ সময় আমি ভাবোঁ, নহয় আইজনী, নহয় বোপা। অলপ সময় পাৰ হোৱাৰ পাছত সেই ল'ৰা বা ছোৱালীজনীয়ে আহি মা প্লিজ মা এই বুলি কৈ কান্দিলে সাধাৰণতে মাক দেউতাকে কি কৰিব কওকচোন? যেতিয়া ল'ৰা বা ছোৱালীয়ে কিবা খোজে তেতিয়া তেওঁলোকৰ চকুৰ পৰা চকুলো ওলালে আৰু উদাস হৈ যায়, তেতিয়া কি কৰিব? কান্দি যাতে নিদিয়ে তাৰ কাৰণে ঠিক আছে নাকান্দিবা। আমি লগে লগে কি কৰোঁ? পকেটৰ পৰা পাৰ্চ উলিয়াই বা বেগৰ পৰা পইচা ওলাই, ঠিক আছে নাকান্দিবা, এয়া লোৱা, কিনি লোৱা, এই বুলি ক'ম। কি কাৰণে? যেতিয়া চকুৰ পৰা চকুলো ওলায় সেইবোৰে মাক দেউতাকৰ মনক সলনি কৰি দিয়ে বা প্ৰভাৱিত কৰি দিয়ে। আমিও পিতৃ ঈশ্বৰৰ উপস্থিতিলৈ গৈ আমি নিজৰ কষ্ট আৰু দুখ সহ্য কৰিব নোৱাৰি চকুলোৰে সৈতে যেতিয়া প্ৰভুক কওঁ, তেতিয়া প্ৰভুৰ মন গলি যায়। সেই কথাই প্ৰভুক প্ৰভাৱিত কৰে। কিন্তু আজি দুখৰ কথা, বহুতেই চকুলোৰে কৰা প্ৰাৰ্থনাৰ গুৰুত্ব অকণো নাজানে। ওপৰে ওপৰেহে প্ৰাৰ্থনা কৰে, চিঞৰ বাখৰ কৰি প্ৰাৰ্থনা কৰে, সন্দেহেৰে সৈতে প্ৰাৰ্থনা কৰে, অভ্যাস অনুযায়ী প্ৰাৰ্থনা কৰে, কেৱল ওঠেৰে প্ৰাৰ্থনা কৰে। মন নাথাকিলেও বিধি অনুসৰি, অভ্যাস অনুসৰি প্ৰাৰ্থনা কৰাটো আমাৰ মাজৰ বহুতৰে নিয়ম হৈছে। হান্নাই ঈশ্বৰৰ উপস্থিতিলৈ আহি কি কৰিছিল বাইবেলত আছে। তাই বহুত ব্যাকুল হৈ, দুখী হৈ, বৰ বেদনাৰে সৈতে আৰু চকুলোৰে সৈতে ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনা কৰিলে, ক্ৰন্দন কৰিলে। এই দৃশ্য দেখি এলি পুৰোহিতে প্ৰথমে ভুল বুজিলে, তাৰ পাছত তেওঁ বুজি পাই গ'ল আৰু তাৰ পাছত এই বুলি কথা দিলে। কি? 16 নম্বৰ পদ। আৰু তাই অতিশয় বেজাৰ পায়, বহুত বেজাৰ পায়। বহুত ইটিকিং কৰাত তেওঁ নিৰাশ হৈ এজন মানুহ কি হৈ যায়? শোকগ্ৰস্ত হৈ পৰে, কেঁকাবলৈ ধৰে। সেইকাৰণে বাইবেলে কৈছে আমি নাজানো যে প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে। ঈশ্বৰৰ আত্মাই আমাৰ হৈ, আমাৰ বৰ্ণানীত হয়, কেঁকনিৰে সৈতে আমাৰ হৈ প্ৰাৰ্থনা কৰি আছে। চকুলোৰে সৈতে কেঁকনিৰে প্ৰাৰ্থনা কৰাটো ইয়াত আমি হান্নাৰ জীৱনত দেখিছোঁ। তাৰ প্ৰতিফল কি? 15 নম্বৰ পদৰ ফুটনোট। জিহুৱাৰ আগত মোৰ মনৰ কথা ভাঙি কৈছোঁ। ভাঙি কোৱাৰ অৰ্থ কি? এই শব্দবোৰকে আমি বিলাপ গীতত দেখিছোঁ। যেনেকৈ পানী বাকি দিয়া হয়, তেনেকৈ তুমি নিজৰ মনৰ কথা জিহুৱাৰ আগত বাকি দিয়া। বাকি দিলে কি হয় কওকচোন? পানী বাকি দিলে পানীখিনি সোঁতৰ নিচিনাকৈ বৈ যায়। তেন্তে মনৰ কথাবোৰ যদি বাকি দিয়ে, আপোনাৰ চকুৰে চকুলো বৈ যায়। ইয়াত তেওঁ মনৰ কথা ভাঙি কৈছে মানে তেওঁৰ চকুৰ পৰা চকু পানী বৈ আছিল। এয়াই অৰ্থ। প্ৰিয়সকল, মোৰ সৈতে একেলগে পৰিচৰ্যা কৰা এজন ভাইক মই সুধিছিলোঁ তুমি কেতিয়াবা চকুলোৰে প্ৰাৰ্থনা কৰিছানে? সোধোতে নাজানো ব্ৰাদাৰ, মোৰ জীৱনত এতিয়ালৈকে কেতিয়াও চকুলোৰে প্ৰাৰ্থনা কৰা নাই। মই যেতিয়াই প্ৰাৰ্থনা কৰোঁ মোৰ চকুৰে কেতিয়াও চকুলো ওলোৱা নাই। কি কাৰণে? কঠোৰ মনৰ কাৰণে। ভগ্ন আৰু খেদিত মনহে ঈশ্বৰৰ আগত যোগ্য বলিদান, এই বুলি বাইবেলে কৈছে। জিহুৱা ভগ্ন আৰু খেদিত চিত্ৰৰ লোকৰ ওচৰত থাকে এই বুলি বাইবেলে আমাক কৈছে। অহংকাৰী আৰু অভিমানী লোকে অনুতাপ কৰিব নোৱাৰে, চকুলোৰে প্ৰাৰ্থনা কৰিব নোৱাৰে। যদি চকুলোৰে প্ৰাৰ্থনা কৰেও এয়া নম্ৰ মনেৰে ওলোৱা নহয়। অহংকাৰী লোকেও চকুলোৰে প্ৰাৰ্থনা কৰিব পাৰে, কিন্তু সেয়া ভগ্ন হৃদয়ৰ পৰা ওলোৱা নহয়। বৰং কষ্টৰ কাৰণে, তেওঁলোকৰ দুখ আৰু কষ্টৰ কাৰণে, তেওঁলোকৰ বিপদ আৰু আৰ্থিক সংকটৰ কাৰণে, এই সকলোবোৰৰ কাৰণে কান্দে, কিন্তু তেওঁলোকৰ হৃদয়ত ঈশ্বৰৰ বিৰুদ্ধে কৰা কাৰ্যৰ কাৰণে নাইবা মই ঈশ্বৰক সন্তুষ্ট কৰিব পৰা নাই, ঈশ্বৰে কৰা ইচ্ছা অনুসৰি মই জীৱ পৰা নাই, এই দুখত তেওঁলোকে ভগ্ন হৃদয়ৰ সৈতে অনুতাপ নকৰে।
প্ৰিয় ভাই ভনীসকল, মন কৰিব, হান্নাই নিজৰ মনৰ কথা ভাঙি কৈছিল। অতি ব্যাকুলতাৰে তেওঁ প্ৰাৰ্থনা কৰিলে। এইদৰে ব্যাকুলতাৰে তেওঁ প্ৰাৰ্থনা কৰাত তাৰ প্ৰতিফল তেওঁ কি পালে? আমি বাইবেলত দেখিছোঁ 17 পদ। তাতে এলিয়ে উত্তৰ দি ক'লে, তুমি শান্তিৰে যোৱা, তুমি শান্তিৰে যোৱা। ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ আগত তুমি যিহৰ অৰ্থে প্ৰাৰ্থনা কৰিলা তাক তেওঁ তোমাক দিয়ক। পাছে তেওঁ ক'লে, আপোনাৰ দৃষ্টিত আপোনাৰ এই বেটী অনুগ্ৰহপ্ৰাপ্ত হওক। তেতিয়া তিৰোতাজনীয়ে নিজ বাটে গুচি গৈ ভোজন কৰিলে। তেওঁৰ মুখ আৰু বিবৰ্ণ কি লিখা আছে? নহ'ল। যেতিয়া ঈশ্বৰে সেই সেৱকজনৰ দ্বাৰা এই বাক্য ক'লে, তুমি যোৱা, তুমি যি বিচাৰিছা ঈশ্বৰে তাৰ বাবে অনুগ্ৰহ কৰিব, এই বুলি এলিয়ে যেতিয়া নিজৰ মুখেৰে এই বাক্য ক'লে, তাক হান্নাই বিশ্বাস কৰিলে। ঈশ্বৰেই নিজৰ দাসৰ দ্বাৰা মোক এই মংগল বাক্য দিলে, বিশ্বাস কৰিলে। প্ৰিয়সকল, যেতিয়া ইণ্টাৰভিউ দিওঁ, ইণ্টাৰভিউ পূৰা হোৱাৰ পাছত যিসকলে আমাৰ ইণ্টাৰভিউ লয়, ৰাইট, আপোনাক আমি ছিলেক্ট কৰিছোঁ, ইউ আৰ ছিলেক্টেড, ধৰক এই কথা তেওঁলোকে ক'লে, চাকৰিৰ কাৰণে চেষ্টা কৰাজন কিমান যে সুখী হ'ব, সেই কথাক সম্পূৰ্ণৰূপে ভৰসা কৰিব। ইউ আৰ ছিলেক্টেড, শীঘ্ৰেই তোমালৈ জইনিং অৰ্ডাৰ পঠাম, এই বুলি ক'লে তেওঁ যে কিমান সুখী হ'ব। বতাহত উৰিবলৈ ধৰিব, নিজৰ ফ্ৰেণ্ডছসকলক পাৰ্টি দিব, মাক বাপেকক ফোন কৰিব, চাকৰি পালেনে? এতিয়াও পোৱা নাই। জইনিং অৰ্ডাৰ পালেনে? নাই পোৱা। তেন্তে কিয় চেলিব্ৰেট কৰিছা? তেওঁলোকে কথা দিছে। এজন মানুহে দিয়া কথাৰ কাৰণেই যদি চেলিব্ৰেশ্যন কৰিছে, ঈশ্বৰে দিয়া কথাৰ কাৰণে কিমান অধিককৈ যেন চেলিব্ৰেট কৰিব লাগে। মন দি শুনিব, এলিয়ে কোৱা কথাক ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰা সেই হান্নাই চেলিব্ৰেশ্যন আৰম্ভ কৰি দিলে। সেই দিনাৰ পৰা উদাস হ'বলৈ এৰি দিলে। প্ৰিয়সকল, সেই দিনৰ পৰা তাই হতাশ হ'বলৈ, নিৰাশ হ'বলৈ, চকুলো টুকিবলৈ নিজৰ জীৱনৰ পৰা দূৰ কৰিলে। মোৰ ঈশ্বৰে মোক কথা দিছে, কথা দিওঁতা ঈশ্বৰে নিশ্চয় পূৰ কৰিব। অদ্ভুত নহয়নে? বাইবেলে কৈছে, যদি তুমি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। আজি আপোনাৰ জীৱনত ঈশ্বৰৰ মহিমা যদি দেখিবলৈ পোৱা নাই, তাৰ কাৰণ জানেনে? আপুনি বিশ্বাস নকৰে। প্ৰাৰ্থনাটো কৰে, কিন্তু তাৰ উত্তৰ যে পাব সেই কথা বিশ্বাস নকৰে কাৰণে আপোনাৰ জীৱনত এই কষ্টবোৰ আছে, এই সমস্যাবোৰ আছে আৰু এই দুখবোৰ আছে। আৰু আপোনাৰ জীৱনত আশা কৰা প্ৰতিফল দেখা পাব পৰা নাই। প্ৰিয়সকল, হান্নাই সেইদিনাৰ পৰা দুখ কৰিবলৈ এৰিলে। কি কাৰণে? ঈশ্বৰৰ বাক্যৰ ওপৰত তেওঁ বিশ্বাস কৰিলে। আজি মোৰ প্ৰিয় ভাই ভনীসকল, আপুনি যেতিয়া ঈশ্বৰৰ উপস্থিতিলৈ আহে, বাক্য পঢ়াৰ সময়তো হ'ব পাৰে, বাক্য শুনাৰ সময়তো হ'ব পাৰে, প্ৰাৰ্থনা কৰাৰ সময়ত হ'ব পাৰে, ঈশ্বৰে আপোনাক কথা ক'ব। ঈশ্বৰে আপোনাৰ মনত কথা ক'ব, বাক্যৰ দ্বাৰা আপোনাক কথা ক'ব। ঈশ্বৰে যেতিয়া কথা ক'ব, আপুনি নিশ্চয় বুজি পাই যাব, ঈশ্বৰে মোক কৈছে, ঈশ্বৰে মোৰ সৈতে কথা পাতিছে। কিন্তু দুখৰ কথা হৈছে, আমাৰ জীৱনত ঈশ্বৰে আমাক কথা কোৱাৰ সময়ত শুনিব পৰা অৱস্থা আমাৰ বহুতৰে জীৱনত নাই, কিয়নো আমি জগতত চলি আছোঁ। এটা সময়ত STD বুথ আছিল। কিমান মানুহে জানে? হাত দাঙকচোন। ৰাইট, তাৰ এটা সৰু বক্স থাকিছিল, এটা বাকচৰ নিচিনা বনাই তাত ফোন ৰাখিছিল, ৰাস্তাৰ কাষতে থাকিছিল। এই বক্সটো কি কাৰণত জানেনে? STD ৰাস্তাৰ কাষতে আছে কাৰণে আমি ফোনত কথা পতাৰ সময়ত বাহিৰত ৰাস্তাত অহা যোৱা কৰা গাড়ীবোৰৰ শব্দ, হৰ্ণৰ শব্দ একো যাতে নুশুনে তাৰ কাৰণে। সেইকাৰণে সৰু এটা বুথ ৰখা হৈছিল। সেই সৰু বুথটোত এখন সৰু ফেনো আছিল। আমি গৈ কি কৰিব লাগে? দুৱাৰ মাৰিব লাগে। দুৱাৰখন এইকাৰণে মাৰিব লাগে যাতে বাহিৰৰ শব্দৰ কাৰণে ফোনত কথা পতাৰ সময়ত আনফালৰ ব্যক্তিজনে কোৱা কথা শুনিবলৈ অসুবিধা হৈছিল। সেইকাৰণে কি কৰিব লাগে? সিফালৰ ব্যক্তিজনে কি কথা কৈছে সেয়া যাতে আপুনি শুনিবলৈ পায়, আৰু আপুনি যি কথা কৈ আছে তেওঁলোকে শুনিবলৈ হ'লে আপুনি জগতৰ এই শব্দবোৰৰ পৰা দূৰ হ'ব লাগিব। সেই বুথটোত সোমাই দুৱাৰখন মাৰি দিলে শব্দবোৰ শুনিবলৈ পোৱা নাযায়। এই চাৰিওফালৰ শব্দবোৰ বন্ধ হ'লেহে সিফালৰ ব্যক্তিজনে কোৱা কথাৰ শব্দ আপুনি ভালদৰে শুনিবলৈ পাব।
ঈশ্বৰৰ তাকেই কৈছে, মই তোমালোকৰ সৈতে কথা পাতিম। কিন্তু আমি ঈশ্বৰে কোৱা কথা শুনিবলৈ হ'লে এই জগতৰ সকলোবোৰ হুলস্থুলৰ পৰা আমি দূৰ হ'ব লাগে। সেইকাৰণে প্ৰভুৱে ক'লে, যেতিয়া তোমালোকে প্ৰাৰ্থনা কৰা, নিজৰ ভিতৰ কোঠালিলৈ সোমাই টিভি অন কৰি, চিনেমা লগাই, চিৰিয়েলখন লগাই, সেইবোৰক চাই চাই প্ৰভু 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 এইদৰে কৰিবলৈ কৈছে নেকি? কি কৈছিল কওকচোন? মথিয়ে লিখা শুভবাৰ্তাৰ 6 অধ্যায় 6 নম্বৰ পদ। মথিৰ 6 অধ্যায় 6 পদ। কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা, তেতিয়া তোমাৰ ভিতৰ কোঠালিত সোমোৱা আৰু দুৱাৰ জপাই গুপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা। নিজৰ কোঠালিলৈ সোমোৱা, দুৱাৰখন জপোৱা। এই জগতৰ কোনো শব্দ শুনিবলৈ পাব নালাগে। গুপুতে একান্তভাৱে, য'ত কোনো অন্য শব্দ নাই, তেনে শান্ত পৰিৱেশত আপুনি ঈশ্বৰৰ উপস্থিতিত আঁঠু লওক। গুপুতে থকা ঈশ্বৰৰ উপস্থিতিত গুপুতভাৱে আপুনি অকলশৰে ঈশ্বৰৰ আগলৈ যাওক। তেতিয়া ঈশ্বৰৰ মাত আপুনি স্পষ্টকৈ শুনিবলৈ পাব। জগতৰ শব্দবোৰৰ মাজত ঈশ্বৰৰ মাত শুনাটো টান। সেইকাৰণে আমি নিজকে পৃথক কৰিব লাগে। একান্তভাৱে ঈশ্বৰৰ উপস্থিতিলৈ গৈ অকলশৰে ঈশ্বৰৰ উপস্থিতিত আঁঠু ল'ব লাগে। একান্তভাৱে অকলশৰে শান্ত পৰিৱেশত ঈশ্বৰৰ উপস্থিতিত নিবেদন কৰাটো বৰ প্ৰয়োজনীয় কথা। আজিৰ পৰা একান্তভাৱে মই ঈশ্বৰৰ উপস্থিতিলৈ গৈ বাক্য ধ্যান কৰিম। ঈশ্বৰে কৰা প্ৰতিজ্ঞাবোৰ নিজৰ কৰি ল'ম। সেই প্ৰতিজ্ঞাবোৰ নিজৰ জীৱনত নিজৰ চকুৰে কাৰ্যত দেখিম। কোৱাসকলে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? আহক প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ, এইমাত্ৰ শুনা বাক্য বিশ্বাস কৰি পিতৃ, আজি আপোনাৰ সন্তানে আপোনাৰ উপস্থিতিত একান্তভাৱে পিতৃ, তেওঁলোকে চকুলো টুকি দুখ আৰু বেদনাৰে সৈতে, ভগ্ন আৰু খেদিত চিত্তেৰে সৈতে পিতৃ, আপোনাৰ চৰণ যেতিয়া নিজৰ চকুলোৰে ভিজাই, তেতিয়া তেওঁলোকৰ চকুলোলৈ চাওক। তেওঁলোকৰ মনৰ বেদনাবোৰ বুজি, তেওঁলোকৰ পৰিয়ালৰ সমস্যাবোৰ দূৰ কৰি, তেওঁলোকৰ শৰীৰৰ বেমাৰ আৰু সমস্যাবোৰ আপুনি দূৰ কৰক। তেওঁলোকে সম্পূৰ্ণৰূপে যেন আপোনাৰ উত্তৰ পাব পাৰে, আপোনাৰ সেই মহান অনুগ্ৰহ কৰক পিতৃ। প্ৰাৰ্থনাত সহভাগী হোৱা প্ৰতিজনকে আজি দৰ্শন দিয়ক। সেইদিনা আপুনি হান্নাক দৰ্শন দিলে, সেইদিনা হান্নাক আপুনি কথা দিলে। আজি চকুলো টুকি থকা প্ৰতিগৰাকী ভনীক আৰু প্ৰতিজন ভাইক তেওঁলোকে যেন শ্ৰেষ্ঠ উত্তৰ পাব পাৰে, তেনে সহায় কৰক। মোক আৰু বাক্য শুনি থকা প্ৰতিজনকে এনেকুৱা আত্মিকতা দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।